ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ সৈতে 20 নম্বৰ কুৱেশ্যনটোলৈকে ডিছকাছ কৰিছিলোঁ। তোমালোকে ভিডিঅ'টো চোৱা নাই, মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু এইটো ভিডিঅ'ত আমি 21 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 21 কি আছে, যদি a 10, -6 আৰু b k, 4 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক a, b আৰু a - 2b = 18, তেন্তে k ৰ মান। মধ্যবিন্দুৰ স্থানাংক আমাক কিমান দিয়া আছে? a, b নহয় জানো? মধ্যবিন্দুৰ স্থানাংক আমাক কিমান দিয়া আছে? a, b আৰু আমাক কিমান দিয়া আছে? কি দিয়া আছে? a - 2b = 18। প্ৰথমতে আমি হেতুকে কৰি লওঁ। আমি a ৰ স্থানাংকটো আমি কেনেকৈ উলিয়াম? a = কি হ'ব? x1 + x2/2। x1 টো কি আছে? 10 + x2 টো আছে k / 2 টো হ'ব এইটো। ঠিক তেনেকৈ এইটো তেনেকৈ থাকিব। আৰু y ৰ স্থানাংক যোনটো b আছে, b স্থানাংক আমি কেনেকৈ উলিয়াম? y1 + y2/2। y1 টো আছে -6 + y2 আছে 4/2। এইটো আমি কৰিব পাৰিম, হয়নে? b = কি হ'ব আমি চাই ল'ম। -6 4 হ'লে -2 হ'ব, /2 হ'লে 2 হ'লে কি হ'বগৈ এইটো? -1। b ভেলুটো পালোঁ আমি -1। -6 + 4 কৰিলে আমি -2 পালোঁ, তাক আমি 2 এখন কৰিলে আমি কি পালোঁগৈ? -1। b ভেলুটো পালোঁ আমি -1। এতিয়া আমি এইটো যোনটো আছে a -2b ভেলু আমি কি পাইছিলোঁ? -1 পাইছিলোঁ নহয়। b ভেলুৰ জেগাত আমি -1 = 18 হ'লগৈ, হয়নে? তেতিয়াহ'লে a -2 + 2 × 2 = 18 হ'লগৈ। a = 18 - 2, a ভেলুটো পালোঁ আমি 16। a মানটো আমি কি পালোঁগৈ? 16 পালোঁগৈ। যিহেতু b মানটো -1 ওলাইছিলে নহয়, তেতিয়াহ'লে মাইনাছে প্লাছ হ'লগৈ। +2টো সমান চিহ্নৰ সোঁহাতে গ'লে -2 হ'লগৈ। a ভেলুটো পালোঁ আমি 16। তেতিয়াহ'লে আমাক লাগে k ৰ মানটো। k ৰ মানটো আমি কেনেকৈ উলিয়াম? আকৌ আমি a = কি আছিলে? x1 + x2/2 আছিলে নহয়। a মানটো পালোঁ আমি 16 × 2টো এইপিনে পূৰণ হৈ গৈছিলে, যিহেতু ইয়াত হৰণ হৈছে, এইপিনে মানে পূৰণ হৈ যাব। 10 + k হ'লগৈ। 2 × 32, 10টো এইপিনে গুচি আহিলে -10 হৈ যাব, = k = 2 20 to 2 পাই গ'লোঁ। আমি k ভেলুটো আমি কি পালোঁগৈ? k = পালোঁগৈ আমি 22, যিহেতু 32 পৰা 10 গ'লে আমি কি পাম? 22 পাম। সেইটো কাৰণে অপশ্যন হ'ব D2 ইয়াৰ। নেক্সট 22 নম্বৰ প্ৰশ্ন কি আছে? -4,3 আৰু 2, -6 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই বিভক্ত কৰা অনুপাতটো হ'ল। যিহেতু x অক্ষই ভাগ কৰিছে, তেতিয়াহ'লে বিন্দুটোৰ স্থানাংক কি হ'ব? x, 0, হয়নে? x অক্ষই যিহেতু বিন্দুটো ভাগ কৰিছে, সেইটো কাৰণে বিন্দুটোত y ৰ স্থানাংকটো কি হ'ব? 0 হ'ব, হয়নে? আৰু আমি অনুপাতটো ধৰি ল'ম কি? k আমি কি ধৰি ল'ম? 1। তেতিয়াহ'লে আমি y ৰ স্থানাংকটোৰ পৰা আমি এইটো উলিয়াবলৈ চেষ্টা কৰিম। y ৰ স্থানাংকটো কি আছে? 0। কাৰণ x টো ল'লে আমি x ও নাজানো, k ও নাজানো, এটা অলপ সেইটো কাৰণে, কিন্তু y ভেলুটো আমি যিহেতু 0 হয়, তাকে লৈ পিনি কৰিলে অকল k মানটো নাজানিম, k টো ওলাই যাব। তাৰপিছত আমি অনুপাতটো উলিয়াই দিম। এতিয়া y মানটো যিহেতু 0 হয়, আমি 0টো ল'লোঁ ইয়াত। আৰু y ৰ স্থানাংক আমি কেনেকৈ উলিয়াওঁ? m1 যিটো আছে k, m1 y2টো আছে -6 + m2টো আছে 1, y1টো আছে 3 / m1 + m2 k + 1 হ'লগৈ। তাৰপিছত k + 1টো 0 লগত পূৰণ কৰিলে আমি কি পামগৈ? 0 পামগৈ। তাৰপিছত এইপিনে হ'বগৈ -6k -3 হ'ল। এতিয়া -3টো যেতিয়া এইটো -3 নহয়, এইটো +3 হ'ব। এইটো কাৰণ এইটো মাইনাছ নহয় দেই। 3টো এইপিনে আহিলে কি হ'ব? -3 = -6k। এতিয়া মাইনাছ কেঞ্চেল, k = আমি কি পালোঁগৈ? 3/6। 3 × 1 = 3, 3 × 2 = 6। আমি কি পালোঁ? 1:2। তেতিয়া আমি অনুপাতটো আমি কি পালোঁ? 1:2। অপশ্যন হ'ব এইটো। নেক্সট প্ৰশ্নটো চাই লোৱা। যদি 4 tan θ = 3, তেন্তে 4 sin θ - cos θ ৰ মান বাই 4 sin θ + cos θ ৰ মান হ'ব। এতিয়া চোৱা, 4 tan θ = 3 আছে। এতিয়া tan θ = কি হ'বগৈ?
3/4 চাৰিটো আপুনি হৰণে গুচি যাব টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক পি আৰু বিটো জানো তেতিয়াহ'লে এইচটো আমি কেনেকৈ উলিয়াম দুইটা যোগ বৰ্গ কৰি তাৰ যোগফলটো বৰ্গমূল উলিয়াব লাগিব 3² পাই থাকো চব এইটো কি হ'বগৈ এইটো 25 হ'ব 16 মানে 4 গুণ 16 3 3 গুণ 9 হ'লে 16 9 25 হ'ব যাৰ বৰ্গমূল কি হয় 5 আমি এইচটো পালো 5 আমি এইচটো আমি কি পালো 5 পালো তেতিয়াহ'লে আমি 4 sin θ আমি পাতিবলৈ এতিয়া 4 sin θ some people have হয় p/h আমি এইচটো কি পালো 5 ঠিক আছে some people have p টো কি আছে p টো কি আছে টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক 3 আৰু b টো কি আছে 4 আছে হয়নে কাৰণ tan θ মানে 3/4 হ'লে p/b হ'লে p টো 3 b টো হ'ব 4 এতিয়া some people have p/h p টো কি আছে 3/h টো কি আছে 5 minus cos θ আছে না এটো cos θ আছে না কাৰ্লি ব্লেক হেয়াৰ b/h তাৰমানে এটো কি হ'ব 4/h টো কি আছে 5 আছে এতিয়া চোৱা এইখিনতে মই এই ওপৰটো এক্সট্ৰাকে আৰু তলটো এক্সট্ৰাকে কৰি ডাইৰেক্ট আমি হৰণ কৰি দিম দেই অকল 5 হ'ল গেটো 4 গুণ 12 আৰু 4 মাইনাস কৰিলে কি পামগে গৈ 4 গুণ 12 হ'ব তাৰ পৰা 4 টো মাইনাস কৰিলে আমি কি পামগে গৈ 8 পামগে তাৰমানে আমি এই ওপৰটো কৰি আমি কি পালো 8/5 পালো ঠিক তেনেকৈ তলৰটো কৰি আমি কি পাম একেই মানখিনি যেহেতু একেই আছে 4 ইনটু কি হ'ব 3/5 প্লাস হ'ব কিন্তু 4/5 তেতিয়া কি পামগে গৈ এইটো তলৰটো চাচোন 5 5 4 গুণ 12 4 কি হ'বগে গৈ 16 এতিয়া 5/5 যেহেতু কেনসেল যাব 16 8/16 থাকিলেগে গৈ 8 গুণ 8 8 গুণ 16 এটো হ'ব 1/2 অপচন হ'ব C2 নেক্সট 24 নম্বৰ প্ৰশ্ন কি আছে ABC সমকোণ ত্ৰিভুজ C কোণ সমকোণ হ'লে sec A + B ৰ মান হ'ব C কোণ যদি সমকোণ হয় মন কৰিবা ত্ৰিভুজটো এটো হয় C কোণটো এটো সমকোণ তেতিয়ালে A আৰু B এই দুইটা কোণৰ যোগফল কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তেতিয়া মানে ত্ৰিভুজৰ তিনটা কোণ সমষ্টিৰ ফাঁকি হ'বগে therefore A + B মানে 90 ডিগ্ৰী তেতিয়ালে sec 90 ডিগ্ৰী ইকুৱেল কি আছিল তেতিয়া যদি cos 90 ডিগ্ৰী যদি 0 হয় cos 90 ডিগ্ৰী যদি cos 90 ডিগ্ৰী কি হয় 0 হয় তাহলে sec 90 কি হ'ব তা উল্টাটো হ'ব তাৰমানে সংখ্যাবদ্ধ নহব এটো অপচন হ'ব D2 not defined 25 টো কি আছে এটা বৃত্তৰ স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজে এটনা ব্যাসাৰ্ধৰ ওপৰত লম্ব হয় অপচন হ'ব A2 26 কি আছে দুডাল সমান্তৰাল ৰেখাই এটা বৃত্তক A আৰু B বিন্দু স্পৰ্শ কৰিছে যদি বৃত্তটোৰ কালি দুডাল সমান্তৰাল ৰেখাই এটা বৃত্তক A আৰু B বিন্দু স্পৰ্শ কৰিছে তেনে বৃত্তটোৰ কালি 36 পাই সেন্টিমিটাৰ হয় তাহলে AB মান এতিয়া চোৱা চিত্ৰটো মই ইয়াত আঁকি দিছো তোমালোকক এটো হৈছে বৃত্তটো ইয়াত এডাল সমান্তৰাল ৰেখা আছে আৰু ইয়াডাল সমান্তৰাল ৰেখা আছে তাহলে এডাল কি হ'ব A আৰু B বিন্দু যেহেতু স্পৰ্শ হৈছে এইডাল কি হয় তাৰ ব্যাস হয় আৰু তাৰ কালি দিয়া আছে কালি কি আছিল পাই r স্কয়াৰ বৃত্ত কালি ইকুৱেল কি আছে 36 পাই তে পাই কেনসেল কৰিলগে r ইকুৱেল কি হ'ব স্কয়াৰ হৈ গলে 36 ৰ বৰ্গমূল কি হয় 6 হয় ব্যাসাৰ্ধ যদি 6 হয় তাৰ ব্যাস কিমান হয় বিডাল ব্যাস হয় ব্যাস কি হ'বগে গৈ 12 অপচন হ'ব D2 নেক্সট প্ৰশ্ন কি আছে এটা পদত্ব ত্ৰিভুজ ABC সদৃশ এটা ত্ৰিভুজ আকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ হাত ভাগৰ 3 গুণ য'ত শীৰ্ষবিন্দু এৰ বিপৰীত ফালে BC ৰ লগত এটা সমকোণ কৰি টনা BX ৰশ্মিৰ ওপৰত সমদূৰত B1 B2 B7 চিহ্নিত কৰা হ'ল কৰাৰ পিছত আমি কি কৰিম B7 টু C B7 ৰ পৰা C লৈ সংযোগ কৰা হয় B6 নহয় B7 হেতু নেক্সট স্টেপটো হ'ব A টু B7 ক C ৰ সৈতে সংযোগ কৰা হয় 22 কি আছে AB = 6 cm ৰেখাখণ্ডক P বিন্দু এনেভাবে ভাগ কৰিছে যে AB = 2/5 তেন্তে AB স্কেল ফেক্টৰ হ'ব মানে অনুপাতটো আমাক লাগে এটো তোমালোকে আমি বহুত বেছি ক্যালকুলেশন নকৰো ইয়াত আমি থুলমুলকে ইয়াত কৈ দিম কি দিয়া আছে AB = প্ৰথম কথা AB = আমাক দিয়া আছে 6 আৰু P বিন্দুৱে ভাগ কৰিছে কেনেকৈ ভাগ কৰিছে AP is to AB equal কি আছে 2:5 আছে তেতলে BP টু কি হ'ব 3 হ'ব লাগিব AP is to BP equal কি হ'ব এটো 2 is to এটো কি হ'ব 3 হ'ব লাগিব তেতিয়া কাৰণ AP is to AB2 AP is to AB to 5 আছে তেতলে BP টু কি হ'ব 3 হ'ব মানে এটো যদি 2 হেতু কি হ'ব লাগিব 3 হ'ব লাগিব হেতু কাৰণে BP টু মানে 3 হ'ব হেতু কাৰণে ইয়াৰ অনুপাতটো কি হ'ব 2:3 AP is to BP equal কি হ'বগে গৈ 2:3 AB স্কেল ফেক্টৰ লাগে হেতু মানে আমাক কি লাগে AP is to BB তাৰমানে 2:3
29 টো কি আছে r ব্যাসাৰ্ধ এটা বৃত্তকলাৰ কেন্দ্ৰীয় কোণ থিতা হলে বৃত্তকলাটো কালি হ'ব থিতা বাই 360 ইনটু পাই r স্কয়াৰ আছিল থিতা বাই 360 ইনটু পাই r এটো হ'ব আনসাৰটো অপচন হ'ব 3 টো কাৰণ দুইটো এটো যদি হৰণ কৰি দিও 360 পামগে গৈ তেতিয়া কি হ'ব থিতা বাই 360 ইনটু পাই r স্কয়াৰ অপচন হ'ব 3 টো তাৰপিছত আৰু আছে নি থিতা বাই 360 ইনটু পাই r স্কয়াৰ অপচন 1 টো হ'ব তেলে অপচন কোনটা হ'ব 1 আৰু 3 অপচন হ'ব সি B2 32 আছে 7/2 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ এটা চুকৰ পৰিধি হল এটা চুকৰ পৰিধি মানে 1/4 ইনটু 2 পাই r হয়নে কি হ'ব আমি কৰি চাম कैसे 1/4 into 2 pi 2 हाथ भाग 22 लिखिছো r टू কি আছে 7/2 2 2 कैंसिल हाथ हाथ कैंसिल 2 गुण 4 হল কে গৈ 2 গুণ 22 11/2 তামনে কি হ'ব কে গৈ going to 2 pi r এটা সুপৰ পৰিধি 1/4 2 pi r 2 pi to हाथ भागर 22 r to 7/2 एटु हाते कैंसिल गल एटु 2 कैंसिल गल থাকিলে 22/4 থাকিলে গৈ পাল 2 গুণ 4 2 গুণ 22 5.5 হ'ব লাগে আছিল এটো আনসাৰটো হল এটা চুকৰ পৰিমাণ আৰু আকৌ আমাক 5.5 যদি হৈ যায় 11 টো যদি 5.5 হৈ যায় আকৌ ব্যাসাৰ্ধ কিডাল 7/2 মানে 3.5 প্লাস আকৌ 3.5 যদি হয় কি হ'ব কি 7 তেলে কি হ'ব 5.5 প্লাস 7 হলে কি হ'ব 12.5 হ'ব অপচন হ'ব C2 হল কাৰণ ব্যাসাৰ্ধ কিডাল আমি যি কৰিলো কাৰণ বৃত্ত চুকটো হলে এটো হ'ব মন কৰিবা তোমালোকে বৃত্ত চুকটো কোনটো হ'ব এনেকে আছে এই পৰিধিটো কই পালো আমি 5.5 কৰি পিনি হল 2 এর কাৰণ আমি 11 ক ডিভাইড কৰিলো নহয় তাৰপিছত ইয়াৰ পাইলে কিমান আছে ব্যাসাৰ্ধ এটো ব্যাসাৰ্ধৰ 7/2 মানে 3.5 আকৌ এটো 7/2 মানে 3.5 দুইটা প্লাস কৰি আমি পামগে গৈ 7 এতিয়া হাতে পাছে 12.5 হ'ব অপচন হ'ব D2 এটো পৰিসীমা বুলি দিব লাগিছিল তেতিয়া হলে 31 টো কিছে তলৰ চিত্ৰৰ সহায়ত স্তম্ভ একৰ সৈতে স্তম্ভ 2 মিলোৱা মানে স্তম্ভ একৰ সৈতে স্তম্ভ 2 টো আমি মিলাব লাগিব স্তম্ভ 1 টোত কি আছে এটা শংকুৰ বক্ৰ পৃষ্ঠকালি পাই r l তেলে এটো হ'ব এটো নতি উচ্চতা l √r² + h² 1 to q 2 to r tsa এটা শংকুৰ মুঠ পৃষ্ঠকালি পাই r + l 1 to q ভূমিৰ কালি পাই r², 1 to q 2 to r 3 to s, 1 to q 2 to r 3 to s, 1 to q 2 to r 3 to s অপচন হ'ব বি টু ইয়াৰ 32 এটা বেলন আৰু শংকুৰ ভূমিৰ উচ্চতা একে হলে হিহঁতৰ আয়তন অনুপাত বেলন আৰু শংকুৰ ভূমিৰ উচ্চতা হলে আয়তন অনুপাত লাগে বেলনৰ আয়তন কি হ'ব পাই r² h is to শংকুৰ আয়তন 1/3 পাই r² h এটা সোয়া এটো পাই তো কাটি দিব না লাগে একচুয়ালি কিন্তু কাট খাই যাব দুইটা পাই আৰু পাই কাট খাব শংকুৰ ভূমি আৰু উচ্চতা একে হয়নে দেয়াৰফৰ আমি গম পাল যে হিহঁতৰ r টো ব্যাসাৰ্ধ কি হ'বগে গৈ একে হ'ব এটো কাৰণে r² কেনসেল যাব h ও কেনসেলে যাবগে উচ্চতা একে যেহেতু হয় তেতলে আমি কি পালোগে গৈ 1:1/3 পালোগে 1 ক মানে হৰণ কৰিছে পূৰণ দিলে কি হ'ব 3/1 হৈ গুচি যাব এটো কেটো হদায় হৰণ কৰি থাকে আমি পূৰণ চিন দিলে কি হ'ব 3 টো বজ যাব তালে আমি কি বলো 3:1 যেহেতু 3 টো আছে একে কেনসেল কৰিব 3:1 অপচন হ'ব তোমালোকৰ এটো নেক্সট 32 টো কি আছে প্ৰত্যেকৰে আয়তন 125 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰিলে সৃষ্টি হোৱা আয়তন ঘনকটোৰ দৈৰ্ঘ্য হ'ব ঘনক দুটা যেহেতু মন গৈছে আৰু আয়তন 125 হলে এটা ঘনকৰ বাহু দৈৰ্ঘ্য হ'ব 5 কাৰণ 5 কৰিলে আমি 125 পাম এটো কাৰণে বাহু দৈৰ্ঘ্য হ'ব এটা ভাগৰ 5 তেতলে দুটা ঘনক যেহেতু মুৰে মুৰে সংযোগ কৰিলে
5 + 5 হলে কি হ'বগে গৈ 10 সেন্টিমিটাৰ হ'বগে গৈ অপচন হ'ব C2 নেক্সট ঠিক আছে যদি কোনো তথ্য বহুলক 45 মাধ্য 27 হয় তেন্তে মধ্যমা হ'ব আমি জানো যে 3 মধ্যমা ইকুৱেল বহুলক প্লাস 2 মাধ্য 3 ইনটু মধ্যমাটো আমি নাজানো মধ্যমা ইকুৱেল বহুলক আছে 45 প্লাস 2 মাধ্য হলে মাধ্য 2 লগত মাধ্য 27 কোনকে আমি পাম 54 তিয়া মধ্যমা ইকুৱেল কি হ'ব এটা জুকল আমি কি পাম 3 টোৱে যেহেতু হৰণ হ'ব ইয়াত পূৰণ হৈছে নহয় 5 4 9 5 4 9 9 11 জাৰ 3 3 গুণ 9 3 3 গুণ 9 33 অপচন হ'ব তোমালোকৰ B2 35 হৈছে প্ৰদত্ত তথ্যৰ বহুলক হলিয়াত চাচোন 4 সৰ্বাধিক 4 বাৰ পাইছে মানে ইহঁতৰ বহুলক হ'ব 4 অপচন হ'ব C2 36 টো কি আছে পাঁচটা সংখ্যা মাধ্য 10 যদি প্ৰতি সংখ্যা মান 1 3 কৈ হ্ৰাস কৰা হয় তেন্তে নতুন সংখ্যা কেইটা মাধ্য হ'ব এটো আমি কেনে কৰিম পাঁচটা সংখ্যাৰ মাধ্য আমাক কিমান দিয়া আছে পাঁচটা সংখ্যাৰ মাধ্য আমাক দিয়া আছে 10 হয়নে ধৰাল সংখ্যা কিটা ক্ৰমে A B C D E ইহঁতৰ মাধ্য মানে গোটেইটা প্লাস কৰি পাছে হনকিলা আমি কি পামগে বুলি কৈছে 10 পাম বুলি কৈছে আৰু সিহঁতক যদি প্ৰত্যেকৰে যদি 3 কৈ যদি হ্ৰাস কৰা হয় তেতিয়ালে মাধ্যটো 3 হ্ৰাস হ'ব এটা A - 3 ঠিক তেনেকে B - 3 plus C - 3 plus D - 3 plus E - 3 by আকৌ পাছে হ'ব লাগিব ইকুৱেল 10 হ'বগে গৈ হয়নে তিয়া এই 3 ঠিক গোটেই কেইটাতে প্লাস থাকিলে আমি গোটেইটা কি কৰিব লাগিব প্লাস মানে মাইনাস থাকিলে গোটেই কেইটা আমি প্লাস কৰিম 3 কেইটা আছে এটা দুটা তিনটা আছে এটা পাঁচটা পাঁচ নে আমি মানে 15 A plus B plus C plus D plus E minus 15 equal কি হ'বগে গৈ 15/5 হয়নে ইহঁতৰ মাধ্য কি হ'ব এতিয়া এটো 5 টি অলপ পনকলে কি পাম আমি 50 পামগে গৈ A plus D equal কি আছিল 50 আছিল এগিটা আমি 50 পৰা আমি A গুটে গিটা A plus B plus C plus D plus E equal আমি 50 পাম 50 minus 15 by কি পাম আমি 5 তলত 5 আছে নহয় কাৰণ এই গুটে গিটা যোগফল কি হ'ব 5 দুগুণ 50 হ'ব এতিয়া 35 by কি পালোগে আমি গৈ 5 পালো 35 by লাষ্টত গৈ পালো আমি 5 তামনি কি লাগে গৈ 7 অপচন হ'ব D2 37 কে এটা হিখুৰ এটা লুডুগুটি আছে যাৰ ছয়খন পিঠিত তলত দেখুৱাৰ দৰে আখৰ ওলাই A B C C D B গুটিটো এবাৰ মাৰিবতে হ'ল ইয়া ফলত A পোৱাৰ সম্ভাৱিতা 1/6 B পোৱাৰ সম্ভাৱিতা 1/6 C পোৱাৰ সম্ভাৱিতা 2/3 হয় নহয় 4/যেটো 6 হ'ব সৰি C পোৱাৰ সম্ভাৱিতা C কেবা আছে দুবাৰ আছে 2/, কি মুঠ 6 আছে 2 গুণ 2 6 এটো ভুল হয় আকৌ D পোৱাৰ সম্ভাৱিতা 1/6 আমি কি গম পালো 1 2 আৰু 4 শুদ্ধটো কি আছে B দুটা আছে তেতলে এটো ভুল হয় A আৰু 1 আৰু 4 শুদ্ধ হয় 1/6 অপচন হ'ব তোমালোকৰ 1 আৰু 4 হলে কি হ'ব অপচন হ'ব তোমালোকৰ A2 38 কি আছে ভালৰে মিহুলা 52 খিলা খন কাৰ্ড থকা এজোৰ তাস পাতৰ পৰা এটা কাৰ্ড টানি লোৱা হল টানি পোৱা পাতখন মুখ কাৰ্ড হোৱাৰ সম্ভাৱনা এতিয়া প্ৰথমতে মন কৰা মুখ কাৰ্ড কেটা আছিল টোটাল আছিল মুখ কাৰ্ড 12টা হয়নে কাৰণ হৰটন আছিল মানে তিনটা মুখ কাৰ্ড ঠিক তেনেকে ৰোহিতনৰ তিনটা স্কাৰপনৰ আৰু সিৰিটনৰ তিনটা টোটাল 12টা মুখ কাৰ্ড হলগে গৈ এটা মুখ কাৰ্ড পাতখন মুখ কাৰ্ড হোৱাৰ সম্ভাৱনা 12/52 মুখটা আছিল 52 কিলা মুখটো সদায় তলব হ'ব এতিয়া আমি হৰণ কৰিলে কি পাম 2 * 12 2 26 52 2 3 6 2 10
তাৰপিছত আমি কি পালোঁ 3/13 অপশ্যন কোনটো হ'ব D2 39টো কি আছে যদি PA এটা ঘটনা A ৰ সম্ভাৱিতা বুজায় তেন্তে তলৰ কোনটো সত্য সম্ভাৱিতাটো সদায় 1ৰ সমান বা 1তকৈ সৰু হ'ব লাগিব 0ৰ সমান বা 0তকৈ ডাঙৰ হ'ব লাগিব অপশ্যন হ'ব C2 1ৰ সমান বা 1তকৈ সদায় সৰু হ'ব লাগিব 0ৰ সমান বা 0তকৈ সদায় ডাঙৰ হ'ব লাগিব নিৰ্দেশনাটো দিয়া আছে 40ৰ পৰা 42 কলে উক্তি চাৰিটা দিয়া আছে কোনটো শুদ্ধ আমাৰ প্ৰশ্নকেইটা আছে ক'ব লাগে যিকোনো সমকোণী ত্ৰিভুজ সদিশ সেইটো সত্য হয় সমকোণী ত্ৰিভুজবিলাক সদিশ নহয় কেতিয়াবা আমি সমকোণী ত্ৰিভুজটো এইটো হ'ব পাৰে এটা এনেকুৱা হয় দুইটা সদিশটো নহয় দেখিবলৈ কি নহয় না সেইটো সত্য নহয় সমদ্বিবাহুত নেক্সট দিয়া আছে সমদ্বিবাহু ত্ৰিভুজবোৰ সদিশ এইটো ভুল হয় সমদ্বিবাহু ত্ৰিভুজ আমি এনেকৈ আঁকিব পাৰোঁ এনেকৈ আঁকিব যায় দুটা সমান হয় সেইটো কাৰণে দুইটাই ভুল হয় অপশ্যন হ'ব তোমালোকৰ D2 A আৰু B উভয় অসত্য 41টো কি আছে যদি sec θ minus tan θ = 0 তেন্তে sin θ = -1 আমি তো কৈ চাব লাগিব sec θ minus tan θ = 0 দিয়া আছে therefore sec θ = কি হ'বগে গৈ tan θ হ'বগে গৈ সৰি এটা sec θ বুলি আমি কি লিখিম 1/cos θ আৰু tan θ বুলি আমি কি লিখিম sin θ/cos θ তেতিয়াহ'লে cos θ যদি কেনসেল যায় sin θ = আমি কি পালোগে গৈ অকল 1 পালোগে ইয়াত আমাক যেটো -1 দিছে এটো তেলে সত্য হয় আৰু নেক্সট দিয়া আছে তেলে এটো সত্য হয় এটো আৰু b টো দিয়া আছে যদি tan θ = cot tan a = cot b তেন্তে a + b = 90 ডিগ্ৰী এটা tan a = cot b কত হয় 45 ডিগ্ৰীত হয় tan 45 আৰু মানে cot 45 দুইটা ভ্যালুটো 1 হয় দুইটা ইকুয়াল হয় হেতু কাৰণে a + b = 90 ডিগ্ৰী হ'ব কাৰণ a টো 45 b টো 45 তেতিয়ালে 90 ডিগ্ৰী হ'ব অপচন এটো হ'ব শুদ্ধ তেতিয়ালে আমি ইয়াৰ শুদ্ধটো কোনটো হ'ব a শুদ্ধ b শুদ্ধ a সত্য b অসত্য নাই a সত্য b সত্য অপচন হ'ব C2 42 টো কি আছে এটা লুডুগুটি এবাৰ মাৰি পঠিওৱাৰ ফলত এটা যৌগিক সংখ্যা পোৱাৰ সম্ভাৱনা হ'ল 1/3 এতিয়া যৌগিক সংখ্যা কি কি আছে লুডুগুটিটোত 4 আছে আৰু 6 আছে একটো যৌগিক সংখ্যা 2ও নহয় মৌলিক সংখ্যা 3টো নহয় 5টো নহয় 6 আৰু 4 আছে তাৰ সম্ভাৱনা কি হ'ব তেলে দুটা যৌগিক আছে না 2/6 তাৰমানে কি হ'ব 1/3 তেলে এটো সত্য হয় নেক্সটটো আছে যদি e1 e2 e3 এটা প্ৰাথমিক পৰীক্ষাৰ সম্ভাৱ্য ঘটনা হয় তেন্তে pe1 + pe2 + pe3 = 1 হেতু সত্য হয় সকলো প্ৰাথমিক ঘটনা সম্ভাৱিতা সদায় কি হয় সমষ্টি সদায় 1 হয় তো কাৰণে এই দুইটাই শুদ্ধ হয় তোমালোকে ইয়াত চাই লবা কোনটো অপচন হ'ব তেতিয়াহলে দুইটাই যেটো শুদ্ধ হয় নেক্সট তোমালোকৰ প্ৰশ্নখিনিৰ পৰা দাবী আৰু তাৰ ব্যাখ্যা দিয়া আছে হেতু কাৰণে তোমালোক কোনটো চাই লবলৈ প্ৰথম প্ৰশ্ন দিয়া আছে a = -3/2, 3 b 6, -2 আৰু n c - c, 4 is 0 এই বিন্দু তিনটাই গঠিত ত্ৰিভুজটো কালি শূন্য বুলি দিছে আমি কালিটো উলিয়ালে আমি গম পাম কালিটো প্ৰথমতে আমি কোনটো উলিয়াই লওঁচোন ত্ৰিভুজৰ কালি সূত্ৰটো কি আছিল হাফ x1 কি আছে -3/2 y2 - y3 y2 - y3 plus x2 plus 6 y3 minus y1 plus x3 to minus দিয়ে ডাইৰেক্ট লিখিছে দেই x3 হলে কি হ'ব y1 মানে প্লাস y2 তো কি হ'ব চাম হাফ -3/2 এটো হ'ব তোমালোকৰ -6 প্লাস 4 পানি গলে হ'ব এটো অকল 6 হ'ব এটো মাইনাস হ'ব নহ'ব প্লাস x3 -3 3 * 5 5 * -15 হলগে গৈ এটো হয়নে কাৰণ 3 * 5 5 * 15 -15 এতিয়া 2 এটো কেবা যাব 2 3 বাৰ যাব কি গৈ এতিয়া কি হল কি গৈ 1/2 মাইনাস +9 হল 3 * 3 = 9 হল না মাইনাস +9
প্লাছ 6 মাইনাছ 15 তেতিয়া এইটো 9 6 15 আৰু 15 পৰা গ'লে আমি 0 পাম 1/2 কিন্তু 0 হ'লে কি হ'বগৈ 0 তেলে ইয়াৰ কালিটো 0 হয় এইটো সত্য হয় আৰু নেক্সটটো দিয়া আছে ABC বিন্দুকেইটা একে হয় যেহেতু কালিটো যেহেতু সত্য হয় মানে কালিটো যেহেতু শূন্য হয় সেইটো কাৰণে বিন্দুকেইটা কি হ'ব একৰেখীয় হ'ব সেইটো কাৰণে দুইটাই শুদ্ধ হয় A আৰু B দাবী আৰু তাৰ কাৰণ দুইটাই শুদ্ধ আৰু শুদ্ধ ব্যাখ্যা হয় নেক্সট 44 টো কি আছে যদি TP আৰু TQ কেন্দ্ৰ O যুক্ত বৃত্তৰ O কেন্দ্ৰযুক্ত মানে কেন্দ্ৰ O যুক্ত বৃত্তৰ স্পৰ্শক যাতে POQ 130 ডিগ্ৰী চিত্ৰটো আঁকিলো প্ৰথমতে এইটো বৃত্তত TP আৰু TP TQ যাতে POQ এইটো কেন্দ্ৰ O POQ টো 123 আৰু PTQ টো 57 ডিগ্ৰী তেন্তে 57 ডিগ্ৰী হ'ব এইটো সত্য হয় কাৰণ দুইটা যোগ কৰিলে আমি কি পাম 180 ডিগ্ৰী পাম নে চাম হাতে নিয়ে 10 5 7 8 1 এইটো সত্য হয় OPTQ এটা চক্ৰীয় চতুৰ্ভুজ নহয় কাৰণ ইয়াৰ আটাইকেইটা শেষবিন্দু বৃত্তটোৰ ওপৰত নাই হেতু কাৰণে কাৰণটো অসত্য হ'ল আৰু দাবীটো সত্য 45 টো কি আছে দুটা বৃত্তই বাহ্যিকভাৱে স্পৰ্শ কৰে দুটা বৃত্তই বাহ্যিকভাৱে স্পৰ্শ কৰে যদি ইহঁতৰ ব্যাসাৰ্ধ 10 cm আৰু 4 cm তেন্তে ইহঁতৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব 4 cm কাৰণটো আছে যেতিয়া এটা বাহ্যিকভাৱে স্পৰ্শ হয় তেতিয়া ইহঁতৰ মাজৰ কেন্দ্ৰৰ ব্যাসাৰ্ধৰ পাৰ্থক্য সমান হয় এই চিত্ৰটো তোমালোকে চাই লোৱা সৰি এটা বৃত্ত এটো বাহ্যিকভাৱে স্পৰ্শ কৰে এনেকৈ ইহঁতৰ ব্যাসাৰ্ধ 10 cm আৰু 4 cm এইটো ভাগৰ ইয়ালে 10 আৰু ইয়াৰ পৰা ইয়ালে 4 হয়নে ইহঁতৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব 14 cm এইটো মানে সত্য হয় যেতিয়া দুটা বৃত্তই বাহ্যিকভাৱে স্পৰ্শ হয় তেতিয়া ইহঁতৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব ইহঁতৰ ব্যাসাৰ্ধৰ পাৰ্থক্যৰ সমান হয় এইটো সত্য হয় এইটো শুদ্ধ হয় এইকেইটা আছিল MCQ কেইটা তোমালোক যদি ভিডিওটো এতিয়ালৈকে চাইছা তেলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ